হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। কালি দাৰাৰ পৰা বৰষুণত আমাৰ গৰুখিনি একদম ফৰিব লৈছে আৰু গৰাবিলাক এনেকুৱা পাঠি গৈছে, মাটিবিলাক অৱস্থাই নোহোৱা হৈছে। এনেকৈ ফুল গছবিলাক ইমানেই ধুনীয়া আছিল, কি ক'ম আৰু, ক'ব ভাষাই নোহোৱা হৈছে। চাওকচোন, এনেকুৱা বহুত ডাঙৰ ডাঙৰকৈ ঘৰৰ ভিতৰৰ পৰা পাতি গৈছে, একদম বহুত ৰিক্সিত আছে। আৰু সেইটো কাৰণে অকণমান ঠিক কৰিছোঁ বুলি কৰি আছোঁ আৰু মাটি দি কিনি। এতিয়া কিবা হয়, ঈশ্বৰে বা কিবা কৰে ক'ব নোৱাৰোঁ। আৰু বহুতখিনি মাটি পৰি আৰু ওপৰৰ পৰাও পৰি গৈছে, সেনেকৈ ওপৰৰ পৰা বহুতখিনি মাটি পৰিছে। এনেকৈ মোৰ মেখেলা বোৱা জেগালৈকে একেবাৰে মাটি পৰি গৈছে। সেইটো কাৰণে বহুত অসুবিধা। আজি তাঁতশালে ব'ব পৰা নাই, হাতশালে ব'ব পৰা নাই। সেইটো কাৰণে এনেকৈ কামত ব্যস্ততা হৈ আছোঁ। ঘৰটো পৰিলে আমি ক'ত থাকিম, থাকিব জেগাই নাই। সেইটো কাৰণে অকণমান ঠিক কৰি লৈছোঁ, ঈশ্বৰে যদি ভালে ভালে ৰাখে বাচিব বুলি ভাবোঁ। আৰু আজি দিনটো ৰাতিপুৱাৰ পৰা সেইখিনি কামতে ব্যস্ততা হৈ আছোঁ। বেলেগ কামতো ধৰিব জেগাই সময়ে পোৱা নাই। আৰু এইটো কাৰণে পাহাৰীয়া জেগাত এনেকৈ বহুতখিনি প্ৰব্লেম হয়। এনেকৈ পাতি যায় ভিতৰলৈকে, একেবাৰে ভিতৰলৈকে পানীটো সোমাই গ'লে মাটিটো একে নিশাতে পৰি যায় মাটিখিনি। চাওক কেনেকৈ সোমাই গৈছে, চাওক এনেকৈ বহুত ডাঙৰ সুৰুঙা হৈ যায়। সেনেকৈ মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।